বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এক্সিট পোল দিলে। যোৱাকালিৰ পৰা আজিলৈকে সমগ্ৰ দেশত এটাই চৰ্চা এক্সিট পোলক লৈ। সেয়া লাগে সত্তা বজাৰে হওক, সেয়া লাগে দেশৰ ৰাজনীতিতে হওক, সেয়া লাগে দেশৰ সমাজনীতিতে হওক, অথবা সেয়া লাগে টেলিভিছনৰ পৰ্দাত, বাতৰি কাকতৰ পৰ্দাত, ছচিয়েল মিডিয়াত, সকলোতে এক্সিট পোল। আচলতে এক্সিট পোল কি? ভাৰতবৰ্ষৰ সংবাদ মাধ্যমত টেলিভিছনৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে এই এক্সিট পোল আৰম্ভ কৰিছিল ডক্টৰ প্ৰণয় ৰায়ে, NDTVৰ তেখেত মুখ্য সম্পাদক আৰু প্ৰতিষ্ঠাপক। তেখেতসকলে প্ৰথমতে কৰিছিল কি, যিকোনো এটা সমষ্টিৰ কিছু চেম্পল লৈছিল, সেই চেম্পলৰ ভিত্তিত এটা সাৰ্ভে কৰিছিল, সেই সাৰ্ভেৰ ভিত্তিত তেখেতসকলে এক্সিট পোল কৰিছিল। অৰ্থাৎ এটা সমষ্টিৰ আপুনি 10,000 মানুহক সোধক, সেই 10,000 মানুহে কাক ভোট দিব, কাক ভোট নিদিব, তেনেকুৱা এক সমীক্ষা কৰি সেই সমীক্ষাৰ ওপৰত ভিত্তি কৰি এক্সিট পোল কৰে। অৰ্থাৎ নিৰ্বাচনৰ দিনা সেই মতামতসমূহ লোৱা হয়, ভোট দি অহাৰ পিছত লোৱা হয় সেই মতামতসমূহ, তাৰ ওপৰত ভিত্তি কৰি তাক এক্সিট পোল কৰে। যোৱাকালিৰ পৰা আমি আজিলৈকে এক্সিট পোলে দেখি আছো বিভিন্ন সংবাদ মাধ্যমত। তাত কিছু আমাৰ ক'বলগীয়া আছে। বিশেষকৈ অসমৰ ক্ষেত্ৰত যিসমূহ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এক্সিট পোল তেওঁলোকে বনাইছে, তেওঁলোকে সমীক্ষা টেলিভিছনৰ পৰ্দাত দেখুৱাইছে, তাত তথ্য, ডাটা আৰু সেই ডাটা কালেকশ্যন আৰু ফিগাৰ অফ ডাটা, যিটো মানে আমি তথ্যৰ কিমান ভিত্তিত আমি সমীক্ষা কৰিছো তাক লৈ ক'ব লগা আছে। বিভিন্ন সংবাদ মাধ্যমে উল্লেখ কৰিছে যে অসমৰ প্ৰেক্ষাপটত যিসমূহ ডাটা তেওঁলোকে লৈছিল, প্ৰায় 500ৰ পৰা 1,000 ডাটা। ধৰা হ'ল এটা লোকসভা সমষ্টিত 500 তেওঁলোকে তথ্য লৈছিল, 500 ডাটা লৈছিল। এতিয়া 500 ডাটা মানে একোটা বিধানসভা সমষ্টিত 50টাকৈ, অৰ্থাৎ 10টা যদি বিধানসভা থাকে 50 জন মানুহক সুধিছিল তেওঁলোকে কাক ভোট দিছে। এই 50 জন মানুহৰ যদি 40 জনে কৈছে যে তেখেতসকলে বিজেপিক ভোট দিছে বা 40 জনে কৈছে যে কংগ্ৰেছক ভোট দিছে, তেখেতসকলে ধৰি লৈছে যে সেই সমষ্টিটোত সেই 50টা বা 40টা কোৱাৰ ওপৰত ভিত্তি কৰি ধৰি লৈছে যে তাত বিজেপি বা কংগ্ৰেছ জিকিব। এই বৈজ্ঞানিক ভিত্তি, কিন্তু এই তথ্য ডাটাটো বেছি হ'ব লাগে কালেকশ্যন। যিকোনো এটা সমষ্টিৰ মিনিমাম এটা সমষ্টিৰ লোকসভা সমষ্টিৰ 10,000ৰ পৰা 15,000ৰ ভিতৰত ডাটা কালেকশ্যন হ'ব লাগে, আৰু সেই ডাটাসমূহৰ ওপৰত ভিত্তি কৰি সমীক্ষাটো কৰিব লাগে। তেতিয়া সেই ডাটা এক উচ্চ স্তৰৰ ডাটা হয় বুলি ক'ব পাৰি। এতিয়া অসমৰ প্ৰেক্ষাপটত যিসমূহ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে তেওঁলোকৰ তথ্য দিছে, তেওঁলোকৰ ছাৰ্ভে দিছে, সেইসমূহ কিয় ভুল, সম্পূৰ্ণ তথ্যহীন আৰু যুক্তিহীন কিয়, তাক মই কেইটামান তেওঁলোকৰ তথ্যৰ পৰা মই আপোনালোকক জনাব বিচাৰিছো। যোৱাকালি প্ৰথমতে আহিছো আজতক নামৰ চেনেলটোলৈ। আজতক নামৰ চেনেলটোৱে তথ্য প্ৰদান কৰিছে। তেওঁলোকে কৈছে যে অসমত বিজেপিয়ে 12ৰ পৰা 14খন আসন পাব। আকৌ এবাৰ কৈছো, তেখেতসকলে কৈছে যে অসমত বিজেপিয়ে 12ৰ পৰা 14খন আসন পাব। কংগ্ৰেছে পাব 0ৰ পৰা 2খন, UDFে পাব 0, নিৰ্দলীয়াই পাব 0। এতিয়া কথাটো হ'ল কি, তেখেতসকলে ইয়ালৈ আহিছিল নে? যদি আহিছিল তেতিয়াহ'লে ইয়াত যদি সঁচাকে সাৰ্ভে কৰিছিল, তেতিয়াহ'লে তেখেতসকলে 14খন আসন অসমত বিজেপিয়ে পাব বুলি কেতিয়াও ক'ব নোৱাৰে। ধুবুৰীৰ দৰে লোকসভাৰ সমষ্টিত বিজেপি প্লাছ অৰ্থাৎ AGP তাত জিকিব বুলি কেতিয়াও কোনো মানুহে নকয়, কোনো তথ্য, কোনো সাৰ্ভেৰ দ্বাৰা এয়া সিদ্ধান্তত উপনীত হ'ব নোৱাৰি। গতিকে ধুবুৰীৰ দৰে লোকসভা সমষ্টিত AGP জিকিব বুলি তেওঁলোকে যি এক তথ্য দিছে, সেই তথ্য যে সম্পূৰ্ণৰূপে ভুল। অৰ্থাৎ তেখেতসকলে ইয়ালৈ অহা নাহিয়ে তেখেতসকলে তেখেতসকলৰ ভাৱ তেখেতসকলে ব্যক্ত কৰিছে। টেলিভিছনৰ দিল্লীত ষ্টুডিঅ'ত থাকি যে অমুকত ইমান আসন পাব পাৰে, ইমান আসন পাব পাৰে, তাৰ ওপৰত ভিত্তি কৰিয়ে তেখেতসকলে বনাইছে। নহ'লে অসমত কলিয়াবৰ সমষ্টি, য'ত কংগ্ৰেছে এক উল্লেখযোগ্য স্থানত বৰ্তমান সময়ত আছে, বৰপেটা সমষ্টিত য'ত কংগ্ৰেছ আৰু AGPৰ প্ৰতিদ্বন্দ্বিতা হৈছে, য'ত আজি যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে কিছুমান এনেকুৱা সমষ্টি আছে, শিলচৰ সমষ্টিত কংগ্ৰেছ প্ৰতিদ্বন্দ্বিতাত আছে, আজি ধুবুৰী সমষ্টিত আজি UDFে আৰু কংগ্ৰেছৰে তাত যিটো মেইন কণ্টেষ্ট হৈছে। গতিকে তেনেকুৱা প্ৰেক্ষাপটত অসমত 14খন আসন জিকিব বুলি যি আজতকে এক তথ্য দিছে, যে সাৰ্ভে দিছে, যে এক্সিট পোল দিছে, সেয়া সম্পূৰ্ণৰূপে দিল্লীৰ ষ্টুডিঅ'ত বহি তেওঁলোকে কৰা সাৰ্ভে।
আন এটা আমি আহিছো আন এটা সাৰ্ভে লৈ হেতু হৈছে ইণ্ডিয়া নিউজৰ সাৰ্ভে ইণ্ডিয়া নিউজত কি কৈছে ইণ্ডিয়া নিউজত কৈছে যে বিজেপি 7খন পাব তাত আপত্তি নাই 7খন পাব পাৰে তেওঁলোকে কৈছে যে কংগ্ৰেছে 5খন পাব তাতো আপত্তি নাই কংগ্ৰেছে 5খন পাব পাৰে কিন্তু কথাটো হ'ল তেওঁলোকে অন্যান্যক দিছে 2খন এটা আপুনি কক অসমৰ কোনকিটা লোকসভা সমষ্টিত অন্যান্য নিৰ্দলীয় প্ৰাৰ্থী জিকিব পৰা অৱস্থাত আছে হেয়া কোকৰাঝাৰত আছে হিৰাহৰণীয়া বা নৱহৰণীয়া কোকৰাঝাৰত নৱহৰণীয়াৰ বাহিৰে অসমৰ যি 14টা সমষ্টি আছে সেই 14টা সমষ্টিৰ এটা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী জিকিব পৰা অৱস্থাত নাই তেনে প্ৰেক্ষাপটত যদি এই ইণ্ডিয়া নিউজ নামৰ যি স্যাটেলাইট চেনেলে সাৰ্ভে চলাইছে সেই সাৰ্ভেত যি তথ্য দিয়া হৈছে যে অসমত নিৰ্দলীয় 2খন আসন পাব হে সম্পূৰ্ণৰূপে ফুল টাইমছ নাও সাৰ্ভে লৈ আহিছো টাইমছ নাও কৈছে যে অসমত বিজেপিয়ে 6খন আসন পাব কংগ্ৰেছে 7খন পাব এটো এটা হাস্যকৰ বিষয় আজিৰ তাৰিখত কংগ্ৰেছে 7খন আসনত অসমৰ মূল প্ৰতিদ্বন্দ্বিতা নাই আজি যদি লক্ষ্য কৰে তেতিয়া মূল প্ৰতিদ্বন্দ্বিতা যেটো কোৱা হয় মূল প্ৰতিদ্বন্দ্বিতা 7খন আসনত পায় তেনে প্ৰেক্ষাপটত অসমত 7খন আসন জিকিব বুলি কোৱাটো সম্পূৰ্ণৰূপে অযুক্তিকৰ আৰু ইয়াত দিল্লীৰ ষ্টুডিঅত বহি কৰা একোটা সাৰ্ভে তাৰ পিছত আহিছো নিউজ নেশন নামৰ স্যাটেলাইট চেনেলটো নিউজ নেশনে কৈছে যে অসমত বিজেপিয়ে পাব 9 পৰা 11 আসন তাত পাব পাৰে তাত সন্দেহ নাই কংগ্ৰেছক দিছে 2 পৰা 4খন আসন তাত পাব পাৰে ইউডিএফক দিছে 0 পৰা 2খন আমি ধৰি লৈছো যে ইউডিএফে 1খন বা 2খন আসন পাব তাতো ক'ব পৰা তাত ক'বলগীয়া একো নাই অন্যান্য নিউজ নেশনে অন্যান্যক দিছে 0 আসন তাত 1খন আসনো দিয়া নাই আজিৰ তাৰিখত যদি আপুনি লক্ষ্য কৰে কোকৰাঝাৰ লোকসভা সমষ্টিত যে মূল প্ৰতিদ্বন্দ্বিতা হৈছে হেয়া নৱকুমাৰ হৰণীয়া তেও নিৰ্দলীয় অন্যান্য আৰু ইউজি ব্ৰহ্ম উৰ্খা গাৰো ব্ৰহ্ম তেও ট্ৰেক্টৰৰ ছবিত উঠিছে আপসুৰ সমৰ্থন তেও নিৰ্দলীয় গতিকে মূল প্ৰতিদ্বন্দ্বিতাই কোকৰাঝাৰ সমষ্টিত দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ মাজত তাত ইতিমধ্যে কোকৰাঝাৰৰ যি বিপিএফৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী বিপিএফৰ যিগৰাকী প্ৰাৰ্থী আছে ইতিমধ্যে পৰাজয়তা স্বীকাৰ কৰিছে কৈছে যে মই পৰাজিত হম মই জিকাৰ কোনো ধৰণৰ সম্ভাৱনা নাই যত প্ৰাৰ্থীগৰাকীয়ে কৈছে যে তাত কোকৰাঝাৰ সমষ্টিত বিপিএফে অৰ্থাৎ বিজেপিৰ সমৰ্থনকাৰী দলটোৱে জিকাৰ কোনো ধৰণৰ সুযোগ নাই গতিকে তাত মূল প্ৰতিদ্বন্দ্বিতা হৈছে নৱকুমাৰ হৰণীয়া আৰু উৰ্খা গাৰো ব্ৰহ্ম তেনে প্ৰেক্ষাপটত যদি এই নিউজ নেশন চেনেলটোৱে অন্যান্য এখনো আসন নিদিয়ে তেতিয়াহ'লে হাস্যকৰ নহ'ব নাই অৰ্থাৎ তেখেতসকলে তাত বহিয়ে অসমৰ সাৰ্ভে কৰিছে এই সাৰ্ভেক লৈ আমাৰ আপত্তি আছে বিভিন্ন ধৰণৰ অসম সম্পৰ্কীয় তথ্য যিবিলাক তাক বিশ্লেষণ তাক মাতি নিয়া হৈছে দিল্লী টেলিভিছন ষ্টুডিঅত দিল্লীৰ পৰা আনি অসমৰ ওপৰত তেখেতসকলে যিদৰে মন্তব্য কৰিছে যে এনআৰচিক লৈ মন্তব্য কৰিছে তেওঁলোকে সিএবিক লৈ মন্তব্য কৰিছে তেওঁলোকে বিভিন্ন ধৰণৰ অসমৰ জাতীয় তথা সমস্যাসমূহৰ ওপৰত ক'ব গৈছে কিন্তু এয়া সম্পূৰ্ণ ফুটুকা দেখে তেখেতসকলৰ কথা শুনিলে এই পৰ্যালোচনা সময়ত তেখেতসকলে যিসমূহ কথা কৈছে সেই কথা শুনিলে মানে আপুনি ভাবিব এবিপি নিউজ নামৰ যিটো স্যাটেলাইট চেনেল তাত কোৱা হৈছে যে অসমৰ সকলো সংখ্যক হিন্দু মানুহে সিএবি মানি লৈছে তাত এগৰাকী পৰ্যালোচকে কৈছে যে অসমৰ সকলো সংখ্যক হিন্দু মানুহে সিএবি মানি লৈছে গতিকে এই প্ৰমাণ কৰে যে মানে সিএবিক লৈ বা অসমৰ ইস্যু অসমৰ সমস্যাসমূহক লৈ তেওঁলোকৰ কোনো ধৰণৰ স্পষ্ট ধাৰণা নাই যাৰ পৰিপ্ৰেক্ষিতত তেখেতসকলে মাত্ৰ দিল্লীৰ ষ্টুডিঅত বহি তেখেতসকলে এই সাৰ্ভে কৰিছে এই সাৰ্ভেক লৈ আন এটা গুৰুত্বপূৰ্ণ কথা ক'ব লগা হৈছে আমি ইতিমধ্যে মই প্ৰথমতে কৈছো যে এইটো এটা এক্সিট পল অৰ্থাৎ নিৰ্বাচন হৈ যোৱাৰ পিছত সেই নিৰ্বাচনত অংশগ্ৰহণ কৰা মানুহে কাক ভোট দিছে তাক সোধা হয় তাৰ ওপৰত ভিত্তি কৰি এটা স্যাম্পল সাইজ বনোৱা হয় তাৰ ওপৰত ভিত্তি কৰি এক্সিট পল বনোৱা হয় আৰু এই বৈজ্ঞানিক প্ৰক্ৰিয়া তাত কোনো আপত্তি নাই কিন্তু আপুনি জানি আচৰিত হ'ব যে 19 তাৰিখে আবেলি 5:30 বজাত দিয়া হৈছে এক্সিট পল অৰ্থাৎ নিৰ্বাচন শেষ হৈ যোৱাৰ পিছত যিটো পল হোৱা যিটো সাৰ্ভে দিয়া হয়তো এক্সিট পল 19 তাৰিখে 5:30 বজাত কিন্তু আপুনি জানি আচৰিত হ'ব পশ্চিম বংগ উত্তৰ প্ৰদেশ আদি ৰাজ্যসমূহত 8:30 বজা 9 বজা পৰ্যন্ত ভোট হৈছে য'ত ভোটে হৈছে 8:30 বজা 9 বজালৈ 5:30 বজাত তেখেতসকলে এক্সিট পল কেনেকৈ দিলে মই কোৱা নাই যে তেখেতসকলে যি তথ্য দিছে সেয়া ভুল বা তেখেতসকলে যি সম্ভাৱনা ব্যক্ত কৰিছে সেয়া নহ'ব হে হ'ব পাৰে কিন্তু বৈজ্ঞানিক দৃষ্টিৰে আপুনি এটা কথা ভাবি চাওক য'ত ভোটিং চলি আছে 8:30 বজালৈ 9 বজালৈ তাত কেনেকৈ 5:30 বজাত দিব পাৰিব
5:30 বজাত দিব লাগিলে ৰাতিপুৱাৰ বা আগদিনাৰ পৰা তাক এটা প্ৰিপাৰেচন লাগিব, তাত ডাটাসমূহ বনাব লাগিব, তাত সাইজত এটা বৈজ্ঞানিক পদ্ধতি তাক গৱেষণা কৰিব, তাক বিশ্লেষণ কৰিব লাগিব। মাত্ৰ 1-2 ধৰি লওক ৰাতিপুৱাই কাৰোবাৰ পৰা লৈছে, ৰাতিপুৱাই কাৰোবাৰ মতামত লৈছে, ৰাতিপুৱাই মতামত লৈ তেখেতসকলে এদিনৰ ভিতৰতে ইমান ডাঙৰ সমষ্টি 60-70টা সমষ্টি তেওঁলোকে সাৰ্ভে একদম বনাই দিলে, এ সম্ভৱপৰ নে? একেটো সম্ভৱপৰ নহয়। অৰ্থাৎ অসমৰ বহু সমষ্টি, বহু ৰাজ্য, অসমকে ধৰি বহু ৰাজ্যৰ যি সাৰ্ভে দিয়া হৈছে, সেই সাৰ্ভে সম্পূৰ্ণৰূপে দিল্লীৰ ষ্টুডিঅ'ত বহি বনোৱা হৈছে। ইয়াত আহি তেওঁলোকে বনাই সেয়া তথ্য সহকাৰে আপোনালোকক দেখুৱালো। মই কোৱা নাই যে তেখেতসকলে যি কৈছে সেয়া সঁচা নহ'ব। আপুনি যদি 10টা অনুমান কৰে তেতিয়াহ'লে সেই 10টা অনুমানৰ এটা অনুমান আপোনাৰ শুদ্ধ হ'ব পাৰে। 20টা এক্সিট পল ওলাইছে, 20টা যিকোনো এটা শুদ্ধ হ'ব পাৰে। আপুনি 200 পাব পাৰে, 300 পাব পাৰে, কিবা পাব পাৰে, তাৰ এটা শুদ্ধ হ'ব পাৰে। কিন্তু সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষত যিসমূহ এক্সিট পল যোৱাকালি দেখুওৱা হৈছে বা এইকেইদিনত দেখুওৱা হৈছে, এয়া সম্পূৰ্ণৰূপে অবৈজ্ঞানিক আৰু এই সম্পূৰ্ণ ভিত্তিহীন। কাৰণ এক বিজ্ঞানসন্মত যিটো মেথড সাৰ্ভে কৰাৰ, এক্সিট পল কৰাৰ, সেই মেথড ইয়াত অৱলম্বন কৰা হোৱা নাই। ধন্যবাদ।